আপত কেইটামান কুৱেশ্যনৰ আনসাৰ ডিসকাস কৰোঁ। কুৱেশ্যন নম্বৰ 1 ইটাখুলিৰ ৰণ কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1682 চনত। কুৱেশ্যন নম্বৰ 2 ককাদেউতাৰ হাড় উপন্যাসখন কাৰ? ইয়াৰ উত্তৰটো হ'ল নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 3 লতাকাটা ৰণ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল ওলাই আছে ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 4 ৰঙিয়াৰ বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1894। কুৱেশ্যন নম্বৰ 5 যতীন্দ্ৰনাথ দুৱৰাই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? আনসাৰ 1955। কিহৰ কাৰণে? বনফুল। নেক্সট কুৱেশ্যন নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 7 পিতাপুত্ৰ উপন্যাসখন কাৰ? ইয়াৰ উত্তৰটো হ'ল হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী কাৰ উপন্যাস? সৈয়দ আব্দুল মালিক। কুৱেশ্যন নম্বৰ 9 ইয়াৰুইংগম কাৰ উপন্যাস? আনসাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন কেৱল মহিলাৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ঘৰ জেউতি। নেক্সট কুৱেশ্যন মহাৰথী কাৰ উপন্যাস? আনসাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যন জংগম কাৰ উপন্যাস? আনসাৰ দেৱেন্দ্ৰনাথ আচাৰ্য। নেক্সট কুৱেশ্যন পাতাল ভৈৰৱী কাৰ উপন্যাস? আনসাৰ লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন বিপন্ন সময় কাৰ উপন্যাস? আনসাৰ মেদিনী চৌধুৰী। নেক্সট কুৱেশ্যন কোনগৰাকী আহোমৰ ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল? আনসাৰ প্ৰতাপ সিংহ। 16 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনে এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হলে ন্যূনতম বয়স কিমান লাগে? 35 বছৰ লাগে। অসম ৰিলেটেড নহয় যদিও পঢ়ি থব। কুৱেশ্যন নম্বৰ 17 গীতাঞ্জলি নামৰ কবিতা সংকলনৰ কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। এইখনো অসমৰ লগত ৰিলেটেড নহয়। নেক্সট কুৱেশ্যন মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? এনচাৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন কথাছবি জয়মতী মূল শ্বুটিং কোনখন চাহ বাগিচাত হৈছিল? আনসাৰ ভোলাগুৰি চাহ বাগিচাত। নেক্সট কুৱেশ্যন পুৰণি কালত দিল্লীক কি নামেৰে জনা গৈছিল? তাৰ উত্তৰটো হ'ল ইন্দ্ৰপ্ৰস্থ। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰি আছাম ট্ৰিবিউন 1939। নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ গড়গাঁও চিলাৰায়ে কেতিয়া দখল কৰিছিল? 1563। নেক্সট কুৱেশ্যন কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীয়ে বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন লক্ষ্যধৰ চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনৰ সময়ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল? উত্তৰটো হ'ল কি? ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন পদ্মধৰ চলিহাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত অংশ লৈছিল? ভাৰত ত্যাগ আন্দোলনত। অসম লোকসেৱা আয়োগ কেতিয়া আৰম্ভ হৈছিল? 1937। কোনগৰাকী আহোম ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ল ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন কোনগৰাকী আহোম ৰজাই প্ৰথমে চিংৰি ঘৰত উঠা অনুষ্ঠান পালন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল চুডাংফা। নেক্সট কুৱেশ্যন মল্লদেৱে কোন চনত সিংহাসন আৰোহণ কৰি নৰনাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 15। নেক্সট কুৱেশ্যন কোনগৰাকী আহোম ৰজা গড়গয়া নামেৰে পৰিচিত আছিল? আনচাৰটো হ'ল চুকলেংমুং। নেক্সট কুৱেশ্যন ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰটো হ'ল গদাধৰ সিংহ। নেক্সট কুৱেশ্যন আলাবৈৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? উত্তৰটো হ'ল 1669 চনত চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰাইছিল? উত্তৰটো হ'ল ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ পত্নী জয়মতীক কোনে অত্যাচাৰ কৰি হত্যা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল চুলিকফা। নেক্সট কুৱেশ্যন কোনগৰাকী আহোম ৰজাই প্ৰথম বাৰৰ বাবে ত্ৰিপুৰালৈ কটকী পঠিয়াইছিল? ইয়াৰ উত্তৰটো হ'ল ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন কমতা ৰাজ্যৰ কোনজন ৰজাই কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল দুৰ্লভ নাৰায়ণ। নেক্সট কুৱেশ্যন দৰং ৰাজবংশী কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল সূৰ্যপুৰী দৈবজ্ঞ। নেক্সট কুৱেশ্যন
কাৰ ৰাজত্বকালত সিকন্দৰ শাহে কমতা ৰাজ্যৰ আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হ'ল ইন্দ্ৰনাৰায়ণ নেক্সট কোৱেশ্চন ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি ইয়াৰ উত্তৰটো হ'ল ফুলগুৰি ধাৱা নেক্সট কোৱেশ্চন নিমিলা অংক নামৰ অসমীয়া ছবিখন কোনে পৰিচালনা কৰিছিল ইয়াৰ উত্তৰটো হ'ল লক্ষ্যধৰ চৌধুৰী ধন্যবাদ